নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? মই ভাবোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি মই এটি নতুন ভিডিঅ' লৈ পুনৰ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। এই ভিডিঅ'টো জুন মাহৰ ভিডিঅ' হয়। এই ভিডিঅ'টো প্ৰস্তুত কৰিম বুলি ভাবি আজিলৈকে হোৱা নাছিল। যিহেতু আজি সময় পালোঁ কৰিলোঁ, আৰু মই উপস্থিত আছোঁ এয়া এটা অনুষ্ঠানত। এই অনুষ্ঠানটো হৈছে অভিনন্দন অনুষ্ঠান হয়, যি কৃতি ছাত্ৰ ছাত্ৰীসকল আছে, ছাত্ৰসকলক তেওঁ অভিনন্দন জনোৱা হ'ব। আৰু ইয়াৰ গৰুধীয়া বিনগতীয়া অঞ্চলতে অনুষ্ঠিত কৰা হৈছে। আৰু ইয়াত ডিব্ৰুগড় জিলা মটৰ যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত আৰু গাঁওবাসী গৰুধীয়া আঞ্চলিক তথা সংঘৰ ইয়াৰ সহযোগত ইয়াত অনুষ্ঠিত কৰা হৈছে। ইয়াত পালন কৰা হৈছে এই অনুষ্ঠানটো। আৰু এই হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ উপলক্ষে ইয়াত অনুষ্ঠিত কৰা হৈছিল 20 আৰু 21 জুনৰ দিনা। এই পৰিৱেশটো হৈছে আজি 21 জুনৰ পৰিৱেশ। ইয়াত আছে দেখিছে আপোনালোকে সময় গগৈ আহি উপস্থিত হৈছে। তেওঁ সময় গগৈয়ে তেওঁ অনুভৱবিলাক ইয়াত দাঙি ধৰিলে। এই মঞ্চত আছে আপোনাৰ গণ্যমান্য ব্যক্তিসকল আছে, ইয়াত লেকচাৰ আছে, প্ৰফেচাৰ, ইয়াত শিক্ষাবিদসকল আছে। শিক্ষাবিদে এই যি কৃতি ছাত্ৰ ছাত্ৰীসকল আছে, এই কৃতি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ মন্তব্য আগবঢ়ালে, কিদৰে জীৱনত আগুৱাই যাবলৈ, কেনেকৈ পঢ়া শুনা কৰিবলৈ, কি কৰিব লাগিব, কি লাইনত যাবলৈ, এই তেনেকুৱা ধৰণৰ মন্তব্যবিলাক ইয়াত দাঙি ধৰিলে। আৰু মই ভাবোঁ এই ছাত্ৰ ছাত্ৰীসকলে সামান্য হ'লেও জ্ঞান পায় ইয়াৰ পৰা বুটলিবলৈ সক্ষম হৈছে। আৰু কৃতি ছাত্ৰ ছাত্ৰীসকলক গামোচাসহ অভিনন্দন পত্ৰৰে তেওঁলোকক সম্ভাষণ জনোৱা হ'ল, তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰা হ'ল। আৰু আজি এই অনুষ্ঠানটো খুব ধুনীয়াকৈ অনুষ্ঠিত কৰা হৈ যোৱাত খুব ভাল লাগিল, আনন্দিত লাগিল। নিজে উপস্থিত থাকি ভাল লাগিল। প্ৰায় 450মান ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছিলে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি অভিনন্দন ইয়াত গ্ৰহণ কৰিলে, তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ। তেওঁলোকে এজন ভাল গণ্যমান্য ব্যক্তি হওক, ইঞ্জিনিয়াৰ হওক, প্ৰফেচাৰ হওক, লেকচাৰ হওক, চাইণ্টিষ্ট হওক, আৰু এই কামনা কৰি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বা টাটা।